হেল্ল' এভৰিৱান, গুড মৰ্ণিং। প্ৰায় 7টামান বাজিছে আৰু আমি ওলাই লৈছোঁ এতিয়া কামাখ্যা মন্দিৰলৈ। যিহেতু আজি গুৱাহাটীত আমাৰ ছেকেণ্ড ডে', তো আজি যাম কামাখ্যা মন্দিৰ আৰু ইভিনিং যাম ফেঞ্চি বজাৰ। তো লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। বহু বছৰৰ পিছত কামাখ্যা মন্দিৰলৈ গৈছোঁ, কিবা এটা ভাল লাগিছে। সৰুতেই মা দেউতাৰ লগতে যোৱা, আকৌ এতিয়া মা দেউতাৰ লগত এবাৰ আহিছোঁ। এইফালে মা, ভণ্টি আৰু দেউতাই চাকি দিলে। এইফালে আমাৰ অকণমানি আমাৰ মোৰ একদম মৰমৰ অকণমানি পৰিজনীক লৈ ৰৈ আছোঁ আৰু এইফালে তাৰপিছত ময়ো চাকি দি লৈ লওঁ। কামাখ্যাৰ পৰা আহিয়ে ভাতটো খাবলৈ বহি দিলোঁ। এইফালে ভাইটি বহি আছে, মাহঁতে চবেই বাহিৰত খাইছে। কাৰণ এতিয়া খাই লওঁ, খাই বৈ আকৌ ওলাই যাবলৈ আছে। তো ক'ত যাম কি কৰিম তো দেখামেই, বাকী চাই থাকক। এইফালে এইটো কি বনাইছে, ৰঙালাও হয় নেকি, এইটো ৰঙালাও আৰু জিকা, এইফালে তিতা কেৰেলা, এইফালে টেঙা। মাও বনোৱা নাই দেই, আণ্টি এগৰাকীয়ে বনাবলৈ আহে ৰুমত, তো তেওঁ বনাই দিছে। ভাত পানী খাই আজৰি হৈ এতিয়া ওলাই লৈছোঁ ফেঞ্চি বজাৰ। অলপ আগতো আপোনালোকক কৈছিলোঁৱেই ফেঞ্চি বজাৰ যাম বুলি। গুৱাহাটীত এই বস্তুটোৱে বেয়া পাওঁ আৰু ইমানেই জাম লাগি থাকে নহয়, য'ত গ'লেও জামতেই ফচি যাওঁ। এতিয়াও দেখিলেনে এই জামত ফচিলোৱেই নহয়। এই দাদাজনক কোনে কোনে চিনি পাব বাৰু কমেণ্ট কৰি জনাবাচোন। শিৱসাগৰ শিৱতী মেলাৰ ফেমাছ হোৱা দাদাজন, ময়ো লগ পাই গ'লোঁ। হেল্ল', ফেঞ্চি বজাৰ গৈছিলোঁ যে অথনি ভালকৈ দেখাবলৈ নহ'লে, কাৰণ তাইকো ওচৰত এনেকৈ লৈ গৈছিলোঁ আৰু তেনেকৈ আকৌ এখন হাতে মোবাইল ধৰিবলৈ অলপ প্ৰব্লেম হৈ যায়। যিমানখিনি পাৰোঁ কৰিলোঁ আৰু বহুতখিনি ড্ৰেছ বহুতখিনি ল'লোঁ আৰু কেইটামান। তো আপোনালোকক দেখুৱাম, চাই থাকক কোনটো ভাল লাগিছে কমেণ্টত জনাব। আহিলে এইটো টপ আৰু এইটো স্কাৰ্টটো ল'ম বুলি বহুদিনৰ পৰা ভাবিয়ে আছিলোঁ, তো লৈ ল'লোঁ। এইটো ছেকেণ্ড লৈছোঁ, এইটো টপ, এইটো ইনাৰ হয়, এইটো ইনাৰ আৰু এইফালে এইটো ওপৰত ৱাছকোট এটা আছে। এইফালে ভণ্টিয়ে ল'লে এইটো টপটো, ভাল লাগিছে। ইয়াৰ হোৱাইটটো আছিলে দেই, হোৱাইটটো ল'ব গৈছিলোঁ, তাই ব্লেকটো ল'লে, ব্লু আছিলে, কিন্তু ব্লেকটো বেয়া লগা নাই, ব্লেকটো ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে, কোনটো টপ ভাল লাগিছে কমেণ্টত জনাব। ল'লে পেণ্ট দেই, তাক আকৌ আৰ্মি পেণ্টহে লাগে। ভাল লাগিছে পেণ্টটো, আৰু এযোৰ লৈছিলোঁ কিন্তু মোৰ এতিয়া পিন্ধাৰ পিছত কিবা এটা ভাল লগা নাই। তো হয়তো চাগে কাৰোবাক গিফ্ট কৰি দিম, ভণ্টিহঁতক, আৰু ভাল লগা নাই। এযোৰ খালি ভাল লাগিছে দেই, এযোৰ এইটো ডিজাইন মই বিচাৰি আছিলোঁ, তো এইযোৰ ভাল লাগিছে। বাকীযোৰ চাগে হয়তো ৰিটাৰ্ণ কৰি দিম নেকি। কুৰ্তা এটা লৈছিলোঁ, কুৰ্তাটো এইখিনি বস্তু প্ৰিণ্টখিনি বহুত ধুনীয়া হয়, জিন্সৰ লগতে ভাল লাগিব এইটো বস্তু আছে দেই। এইটো পাপাই পচন্দ কৰি দিছে, এইটো ভণ্টি হয়, মোৰ নিচিনা একেই আৰু কিন্তু কালাৰটো বেলেগ। কোনটো ভাল লাগিছে কমেণ্টত জনাব দেই। এই পেণ্টটোৰ প্ৰাইচ হৈছে অনলি 50 ৰুপিজ। এইকেইডাল ল'লে। টি চাৰ্টটো আনিছিলোঁ হাজবেণ্ডৰ কাৰণে, তাৰ কাৰণে চাইজটো বহুত বেয়া ল'বৰ কাৰণে, কিন্তু ভাবিছোঁ আৰু হ'ব বুলি। ফাৰ্ষ্ট মই পিন্ধি চালোঁ দেই, বেয়া চেয়া নাপাবা আৰু। ফাইনেলি ভাত খাবলৈ বহি গ'লোঁ আৰু দেই, টাইম বহুত হৈ গ'ল। ঘৰটো 8টা বজালৈকে ভাতটো খাই শুয়ে থকা হয়, ইয়াত বহুত দেৰি হৈ গৈছে। এতিয়া 11টা বাজিলে প্ৰায়, ভাতটো পৰা খাই লওঁ, ভোকো লাগি আছে। বাকী কাইলৈ ঘৰলৈ লগত আছে ভাত, বৰালি মাছ আৰু এইটো জিকাৰ লগত মাছ। বৰালি মাছেই হয়, কি আনিছিলি তেতিয়াহ'লে, বৰালি নহয়।
কি হয় ক কি হয় ক জলদি মন জান তহঁতে বৰালি বুলি কৈছ বুলি দে পাগল কাহে বৰালি মাছ এফালে জিকাৰ লগত বনাইছে আৰু এক্সট্ৰাকেও জিকা ভাজি আছে টেঙা সেইটো জিকা ভাজি কি ভাজি ক জিকা ভাজি এই পাগলটো জিকা ভাজি হয় আৰু এফালে খাই লওঁ দেই গুড মৰ্ণিং কৰি গুড মৰ্ণিং কালি বজাৰ চজাৰ কৰি আহি শুই থাকিলোঁ সোনকালে ক'তনো সোনকালে শুইছোঁ কৈছিলোঁ নহয় আপোনালোকৰ 11টা বাজিলে ভাত খাওঁ বহুত দেৰি হৈছে কিন্তু মই গেম খেলি আছোঁ তাৰপৰা গেম খেলি পিনি মানে মই এইটো গেম খেলি আছোঁ আৰু এই মোবাইলটো মা ভাগৰ হয় মানে ঢেৰ গেম আছে আৰু কালি এইটো ভাঙিলে আৰু হ'ব ৰ'বা আজি যিহেতু যামগৈ আজি তেনেকৈ ক'তো ওলাই যাবলগীয়া নাই ভাবিছোঁ ভণ্টিয়ে মই এপাক এনেই ওলাই যাম কাৰণ আমাৰ বাছ আছে ৰাতি 9টা বজাত তো আপোনালোকে চাই থাকিব শেষলৈকে ৰাতিপুৱা চুজি মানে মায়ে খাই আছে এইফালে ভাইটি মানে পূৰা লাল চাহ অ'কে গাখীৰ চাহ আৰু ঘৰটো অকলে এইটো তলত মানে আমাৰ চফি পোৱালি দিলে মানে মানে ভাত পানী দিয়া অলপ অসুবিধা হৈছে ন সেইকাৰণে গুচি গৈছোঁ আৰু নেক্সট আকৌ আহিম আগতে আপোনালোকক দেখুৱাই আহিম কেতিয়া ঘৰ আজি ঘূৰি গৈ আছোঁ এতিয়া আমি বৈকুণ্ঠখনত গৈ আছোঁ ভালে লাগিছে গৈ মেলি বাকী আজি বৰ খাওঁ নে নাখাওঁ সেইটো আপোনালোকক জনাম কাৰণ অহা দিনাখন বহুত বৰ খাইছিলোঁ আজি ইমান বৰ নাখাম কাৰণ আজি স্লিপাৰ লৈছোঁ ন কষ্ট হৈছিলে তাইক ওচৰত লৈ আহোঁতে আজি ধুনীয়াকৈ তাই ঘূৰি গৈছে গৈ থাকোঁ এতিয়া সাতটা বাজিলে আৰু পাওঁতে পাই গ'লোহি এতিয়াহে অকণমান ভাল লাগিছে মানে বৰ লাগে বুলি নহয় গা চাবোৰ একদম কিবা লাগি আহে টোপনি ক্ষতি হ'লে আৰু সেইটোতো সকলোৱে হয়েই এতিয়া অকণ শুলেহে চাগে অকণ ভাল লাগিব এতিয়া মই মাহঁতৰ ঘৰতে ৰখি দিলোঁ অলপ টাইম যাম ঘৰলৈ ইভিনিং সময়ত এতিয়া মাহঁতৰ ঘৰতে অলপ দেৰি থাকিম শুম ভালকৈ কিবা ভাত পানী খাই আজৰি হৈ তাৰপৰাহে ঘৰলৈ যাম মানে ৰুমলৈ যাম বাকী ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আজি তাতে তেনেকৈ দিবলগীয়া একো নাই নেক্সট ব্লগত আকৌ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ আৰু মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে চাব বুলি আশা কৰোঁ আপোনালোকে মৰম দিব মোক আগবাঢ়ি যাবলৈ আৰু মই তেনেকৈ আগবাঢ়ি যাব পাৰিম ভিডিঅ'টো শেষত লাইক ছাবস্ক্ৰাইব কমেণ্ট সকলোবোৰ কৰি দিব দেই বাই বাই